guys, welcome to my channel Physics Class by Konkona Kolita. আজি আমি পঢ়িম ভেক্টৰছৰ বিষয়ে। সো স্টার্ট করো। তো ভেক্টৰ কি হয়? যিবোৰ কোয়ান্টিটিৰ আমাৰ কি থাকে? ম্যাগনিটিউড এন্ড ডাইরেকশন দুইটাই থাকে, সেইবোৰক আমি কওঁ ভেক্টৰ। এন্ড স্কেলার কোয়ান্টিটি কোনবোৰ আছিল? যিবোৰ অনলি ম্যাগনিটিউড থাকে। ঠিক আছে? সো ভেক্টৰ হৈছে এনেকুৱা কোয়ান্টিটি যাৰ ম্যাগনিটিউড এন্ড ডাইরেকশন দুইটাই থাকিব। যেনেকুৱা আমাৰ স্পীড হৈছে আমাৰ স্কেলাৰ কোয়ান্টিটি, বাট ভেলোসিটি আমাৰ কি হয়? এটা ভেক্টৰ কোয়ান্টিটি হয়। Similarly, acceleration আমাৰ এটা ভেক্টৰ কোয়ান্টিটি হয়, ফোর্স এটা আমাৰ ভেক্টৰ কোয়ান্টিটি হয়। কাৰণ এইবোৰৰ আমাৰ কি আছে? ম্যাগনিটিউডৰ লগতে কি আছে? ডাইরেকশন আছে। সো ভেক্টৰক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো? তো ভেক্টৰক আমি ৰিপ্ৰেজেন্ট কৰো এনেকৈ লেটাৰ আৰু তাৰ ওপৰত এৰো এডাল দি আমি কি কৰো? ভেক্টৰ ৰিপ্ৰেজেন্ট কৰো। আৰু ড্ৰ কৰা হয় এনেকুৱা এৰো লাইনেৰে। আৰু এই মূৰটোক কোৱা হয় হেড আৰু লাষ্টৰ টুক কোৱা হয় টেইল। তো সাপোজ এটো এটা ভেক্টৰ এ, ইয়াক এনেকে ড্ৰ কৰা হয়। ঠিক আছে? সো ভেক্টৰছৰ লগত জড়িত আমাৰ কিছুমান টাৰ্মছ পঢ়িব লগা হয়। এই টাৰ্মছবোৰ হৈছে ফাৰ্ষ্টতে মডুলাছ অফ এ ভেক্টৰ। এটা মডুলাছ অফ এ ভেক্টৰ কি হয়? আমাৰ এটা ভেক্টৰ আমি কি জানো? ডাইরেকশন এন্ড ম্যাগনিটিউড দুইটা আছে। সো ভেক্টৰৰ ম্যাগনিটিউডক আমি কি কম? মডুলাছ বুলি কম। The magnitude of a vector is called its modulus. যেনেকৈ আমাৰ a এটা ভেক্টৰ আছে, ইয়াৰ ম্যাগনিটিউডক আমাৰ ৰিপ্ৰেজেন্ট কৰা হয় এনেকৈ। তাৰমানে মডুলাছ of a vector is equal to এনেকৈ লিখিম। ঠিক আছে? নেক্সট আহিব আমাৰ ইউনিট ভেক্টৰ। এটা ইউনিট ভেক্টৰ কি হয়? এটা ইউনিট ভেক্টৰ হৈছে এনেকুৱা এটা ভেক্টৰ যিটোৰ ম্যাগনিটিউড হৈছে ইউনিট এন্ড ডাইরেকশন হ'ব সেম এজ দি গিভেন ভেক্টৰ। সাপোজ মোৰ এটা ভেক্টৰ আছে a, তো ইয়াৰ ইউনিট ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে a ক্যাপ। a ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰিব and a cap hobo a vector by magnitude of a vector. तो यार magnitude unit होय and direction तो की होबो? a vector और g2 direction होबो, यारो same direction होबो। बेसिकली আমাৰ কি হয়? unit vector আমাৰ কি কৰে? direction denote কৰে। কোনো এটা ভেক্টৰৰ direction denote কৰিবলৈ unit vector use কৰা হয়। সো আমি কব পাৰো it is a vector of unit magnitude and its direction is same as given vector. So it is a vector of unit magnitude and its direction is same as given vector. Given vector direction g2 hobo, unit vector direction no same hobo. Next ahibo equal vectors. So equal vectors কি হয়? কেতিয়া আমি দুটা ভেক্টৰক ইকুয়াল বুলি কম? সাপোজ মই দুটা ভেক্টৰ লৈছো a and b. a and b are two vectors. এটা ইহত দুটা ইকুয়াল বুলি কেতিয়া কম? they are said to be equal ketia kom? If they have equal magnitudes as well as same direction. So আমি কেতিয়া কম a আৰু b ইকুয়াল ভেক্টৰস বুলি? যেতিয়া ইহতৰ ম্যাগনিটিউড তো সেম হোৱাৰ লগতে কি হ'ব? ইহতৰ ডাইৰেকশনো সেম হ'ব লাগিব। সো আমাৰ এনেকুৱাটো হ'বই লাগিব মডুলাস অফ a is equal to মডুলাস অফ b, লগতে আমাৰ কি কৰা হয়? ইহতৰ ডাইৰেকশনো সেম হ'ব লাগিব। ডাইৰেকশন সেম নহলে কিন্তু ইহতক আমি ইকুয়াল ভেক্টৰ বুলি ক'ব নোৱাৰো। সো দুইটা ক্ৰাইটেৰিয়া ফিল আপ হ'ব লাগিব। ইহতৰ ম্যাগনিটিউডসও ইকুয়াল হ'ব লাগিব, প্লাস ইহতৰ ডাইৰেকশনো কি হ'ব লাগিব? সেম হ'ব লাগিব।
নেক্সট আহিব আমাৰ নেগেটিভ ফেক্টৰ এতিয়া নেগেটিভ ভেক্টৰ কাক কয় সাপোজ মোৰ এটা ভেক্টৰ আছে a এটো হৈছে মোৰ a ভেক্টৰ এতিয়া ইয়াৰ নেগেটিভ ভেক্টৰ কোনটো হ'ব যাৰ ম্যাগনিটিউডটো এক্স্যাক্টলি a ৰ সমানে হ'ব কিন্তু ডাইৰেকশনটো কি হ'ব ডিফাৰেন্ট তেনে তাক আমি কি বুলি কম নেগেটিভ ভেক্টৰ অফ a so আমি এনেকৈ ক'ব পাৰো নেগেটিভ ভেক্টৰ ইজ that vector which have equal magnitude of the given vector but have opposite direction so আমি এনেকৈ লিখিম Negative vector is that vector which has same magnitude as that of given vector but has opposite direction. Amar ki hobo laibo same magnitude hobo laibo but opposite direction hoi jabo. So ami eneke likhim negative vector or modulus or a vector modulus same hobo but direction opposite hoi jabo. Next ahibo amar co-initial vectors. The co-initial vector কাক কয় suppose মই vector তিনিটা লৈছো a b c so a b c ক আমি কেতিয়া co-initial vector বুলি কম যদি ইহতৰ starting point টো কি হয় same হয় যেনেকৈ ধৰা a vector যদি এটো b vector এটো c vector আমাৰ কি হৈ যাব এটো ঠিক আছে so if the given vector has same origin then we call the vectors as co-initial vectors so ami yan eneke likhim they are said to be co-initial vectors if they have the same starting point or origin so amar ki hobo lagibo same starting point or origin hobo lagibo tetia ami vectors ok ki boli kom co-initial vector boli kom next ahibo amar co-linear vector the co-linear vector ki hoy ako moi loisu duta tinta vector a b c এটা ABC কেতিয়া কোলিনিয়াৰ হ'ব মই ধৰা কি কৰিছো ABC কেনেকৈ ড্ৰ কৰিছো ইয়াত সেম স্ট্ৰেইট লাইনত কৰিছে দেন ইহতক আমি কম কোলিনিয়াৰ ভেক্টৰ ইহত ধৰা কি আছে প্যাৰেলেলি আছে দেন অলসো ইহতক আমি কম কোলিনিয়াৰ ভেক্টৰ ইহত যদি প্যাৰেলেলি নহয় এন্টি প্যাৰেলেলি থাকে তেতিয়া আমি হতক কি বুলি কম কোলিনিয়াৰ ভেক্টৰস বুলি কম তাৰ মানে কোলিনিয়াৰ ভেক্টৰসক আমি এনে কম they are said to be collinear if they are parallel anti parallel or lie in the same straight line So they are said to be collinear vector if they are parallel, antiparallel or lie in the same straight line. Then আমি তাহাতক কি বুলি কম collinear vector বুলি কম. So এইবোৰ আছিল আমাৰ vectorsৰ কিছুমান টাইপ. Next আমি দুটা important vectorsৰ বিষয়ে পঢ়িম. সেই দুটা হৈছে position vector and displacement vector.
এতিয়া পজিশন ভেক্টৰ এণ্ড ডিসপ্লেসমেন্ট ভেক্টৰ কাক কয় তাৰ কাৰণে মই কোঅৰ্ডিনেট এক্সিস ড্ৰ কৰি লম তো x এক্সিস এটো y এক্সিস Suppose মই ধৰা এটা পয়েন্ট লৈছো এক প্লেন এখনত যে এই পয়েন্ট লৈছো সো এই পয়েন্টৰ আমি কি কৰিব পাৰো তাৰ পজিশন যদি ডিটাৰমাইন কৰিব লাগে তেন্তে কোৰ পা ডিটাৰমাইন কৰিম অৰিজিনৰ পা সো অৰিজিনৰ পা তাৰ পজিশনটো এটো ডিটাৰমাইন কৰিছো সো জিডাল ভেক্টৰে আমাৰ কি কৰিব পজিশন ডিটাৰমাইন কৰিব তাকে আমি কি বুলি কম পজিশন ভেক্টৰ বুলি কম সো এডাল আমাৰ ভেক্টৰ হৈ যাব সাপোজ মই ডিনোট কৰিলো a সো আমি a কি লিখিম পজিশন vector of a বুলি কম নেক্সট আমাৰ ধৰা এই পয়েন্টৰ পৰা ইয়া ধৰা পয়েন্ট হৈছে পয়েন্টটো মুভ কৰা ষ্টাৰ্ট কৰিছে আৰু পয়েন্টটো মুভ কৰি ইয়ালৈ আহিছে তেনে এই পয়েন্টৰ নিৰ্দিষ্ট এটা পজিশন ভেক্টৰ হ'ব সো তাৰ পজিশন ভেক্টৰটো ধৰা মই লৈছো এডাল সো b2 হৈ যাব আমাৰ পজিশন ভেক্টৰ অফ b এতিয়া এটো কোৰ পা কলে গৈছিলে ইয়াৰ পৰা ইয়ালৈ গৈছিলে পয়েন্টটো সো আমাৰ ab যেটো আছে হেতু কি হৈ যাব ডিসপ্লেসমেন্ট ভেক্টৰ হৈ যাব সো পজিশন ভেক্টৰে কোনোবা পয়েন্টৰ কি কৰিব পজিশন দিব এন্ড ডিসপ্লেসমেন্ট ভেক্টৰে কি দিব পয়েন্টৱে কিমান এটা পয়েন্টৰ পৰা আনটো পয়েন্টলৈ যাওঁতে কিমান ডিসপ্লেসমেন্ট কি ট্ৰাভেল কৰিছে হেতু আমাক দিব সো এখিনি আছিল আমাৰ ভেক্টৰছৰ ইনিশিয়াল কনসেপ্টখিনি ইয়াৰ পিছৰ টপিকখিনি আমি আহিবলগীয়া ভিডিঅ'ছত পঢ়িম সো আজি যদি ভিডিঅ'টো পঢ়ি ভাল পাইছা ভেক্টৰছ কি হয় বুজি পাইছা দেন প্লিজ ভিডিঅ'টো লাইক কৰি দিবা এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ